ৰাজ্যজুৰি এতিয়া বানৰ তাণ্ডৱ নেৰা নেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত উফন দি উঠিছে ৰাজ্যৰ নদ নদীসমূহ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিট আৰু বিভিন্ন অঞ্চল এতিয়া বানপানী কবলত পৰিছে এই দৃশ্য মাৰ্ঘেৰিটা নগৰৰ মাৰ্ঘেৰিটা পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত দিহিংপৰীয়া অঞ্চল উজনি আৰু নামনি দিহিংপৰীয়া অঞ্চলটোত বসবাস কৰা প্ৰায় ৬৪টা পৰিয়াল বানত আক্ৰান্ত হৈছে পৰিয়ালসমূহৰ ঘৰৰ ভিতৰলৈকে বাঢ়নি পানী প্ৰৱেশ কৰিছে সমগ্ৰ অঞ্চলটো এতিয়া বানৰ কবলত পৰিছে মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা আৰু মাৰ্ঘেৰিটা মহকুমা সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে নিজে অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লৈছে ইতিমধ্যে বানপীড়িত লোকৰ বাবে মাৰ্ঘেৰিটা টাউন প্ৰাথমিক বিদ্যালয়ৰ উপৰিও আন কেইবাটাও ঠাইত শিবিৰ স্থাপন কৰা হৈছে দিন ধৰি ধাৰাসাৰ বৰষুণৰ কাৰণে ধৰিলিং নদীৰ পানী বাঢ়িছে এই বাঢ়নি পানী এতিয়া আমাৰ ৮ নম্বৰ ৱাৰ্ডত কেইবাটাও অঞ্চল ডুবাইছে একেলগে আমি যেটো গম পাইছো আমাৰ উজনি দিহিংপৰীয়া গাঁৱৰ প্ৰায় ৩০টা মান ঘৰ আৰু এই নামনি দিহিংপৰীয়া গাঁৱৰ প্ৰায় ৩৫টা মান ঘৰ আমি একেলগে এছেছমেণ্ট কৰিছো আৰু বাকিখিনি আমি চাই আছো আৰু এই মানুহখিনি আমি ইয়াততো থাকিব নোৱাৰিব গতিকে তেওঁলোক থাকিবৰ কাৰণে আমি টাউন এলপি স্কুল আৰু APPWD যেটো ওয়্যাৰ হাউস আছে তাত আমি তেনেকৈ ৩খন ৰিলিফ কেম্প আমি স্থাপন কৰিছো আৰু মানুহখিনিক আমি অনুৰোধ কৰিছো যে তেওঁলোকে গৈ পেলাই ৰিলিফ কেম্পত থাকে আৰু তেওঁলোকৰ সা-সুবিধাখিনি আমি গোটেইখিনি যোগাৰ কৰি আছো এইটো দুৰ্যোগৰ সময়ত আমি আমাৰ মাৰ্ঘেৰিটা ৰাইজৰ লগত আছো আৰু তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিছো ধন্যবাদ আৰু ইয়াৰ লগতে মই আমাৰ মাৰ্ঘেৰিটাত যিমান NGO আছে বা আমাৰ যি সদাশয় ৰাইজ আছে আজি এই বানপীড়িত আমাৰ ছশ মানুহ এই মানুহসকলক আমাৰ প্ৰশাসনৰ ফালৰ পৰা বা পৌৰসভাৰ ফালৰ পৰা আমি যিখিনি পাৰিছো আমি কৰিছো মই সদাশয় ৰাইজকো অনুৰোধ জনাইছো যাতে তেওঁলোকে আগবাঢ়ি আহি পেলাই এই মানুহখিনিক অলপ খবৰ লয় তেওঁলোকৰ এই বিপদৰ সময়ত তেওঁলোক